কিন্তু আচলতে উঠিব লাগে নে নালাগে এই কথাটো হয়তো আমাৰ আজি বহুতে বুজি পোৱা নাই ভাগৱত শুনিলে আপোনালোকে বুজি পাব ছোৱালী এজনী কোনোবাই আপোনালোকক নজনাকৈ মাক বাপেকে নজনাকৈ ককাই ভায়ে নজনাকৈ বংশ পৰিয়ালৰ অনুমতি নোলোৱাকৈ গ'লে মানে কি হ'ব বা কি কৰিব লাগিব এই বিষয়ে আমাৰ বহুতে নাজানে গতিকে আজি আমি কাহিনীটোৰ যোগেদি জানি ল'ব দেই আমাৰ তেনেকুৱা ঘটনা স্বাভাৱিকতে হৈ থাকিব কিন্তু আমি হলে কি কৰিব লাগিব নহবৰ কাৰণে কি কৰিব লাগিব এই কথা আজি আমি পাঠৰ পৰা বুটলি নিব লাগিব জুই নুমাবলৈ হলে আমি পানী ঢালিবলৈ জানিব লাগিব কৰবাত যদি জুই জ্বলোৱা নুমাব বিচাৰে পানী ঢালিব লাগিব ঘিউ ঢালিলে নহব মনত ৰাখিব কথাটো আমাৰ এতিয়া বহুতে ভাগৱতৰ দৰ্শন নাজানি জ্বলা জুইত ঘিউ ঢালি দিয়ে যাৰ কাৰণে জুইকুৰা বেছিকৈ জ্বলে আমাৰ সাংসাৰিক জীৱনত তেনেকুৱা ঘটনা বহুতৰ ঘৰতে ঘটি আছে স্বামীৰ খং দেখিলে ভাৰজাই হাঁহি মাৰি ক'ব পাৰিব লাগিব ভাৰজাৰ খং উঠিলে স্বামীয়ে হাঁহি মাৰি কথাটো ক'ব জানিব লাগিব তেতিয়াহে ভাৰজাৰ খংটো স্বামীয়ে কমাব পাৰিব বা স্বামীৰ খংটো ভাৰজাই কমাব পাৰিব স্বামীৰ দুখ দেখিলে ভাৰজাই আনন্দ মনে বুজাব পাৰিব লাগিব ভাৰজাৰ দুখ বেদনাত স্বামীয়ে সহানুভূতিৰে ক'ব জানিব লাগিব আপোনালোকে জানে হৰিচন্দ্ৰ ৰজাই ভাৰজাই নজনাকৈ সত্যত ব্ৰতী হৈ বিশ্বামিত্ৰক গোটেই ৰাজ্যভাৰ দি দিলে ধন টকা পইচা সৰ্বস্ব দি দিলে ভাৰজা নাজানে ভাৰজাক সোধা নাই সত্যত বন্দী হৈ দি দিলে কিন্তু দক্ষিণা দিবলৈ পইচা নাই উপায়ন্তৰ হৈ ঋষিৰ ওচৰত সময় বিচাৰিলে মোক এমাহ সময় দিয়ক ঋষিবৰ মই তোমাৰ দক্ষিণাটো সংগ্ৰহ কৰি দিম যোৱা এমাহ সময় দিছোঁ হৰিচন্দ্ৰই এমাহ সময় লৈ ভাৰজাক লগত লৈ উপবনত পলাই আছেগৈ বিশ্বামিত্ৰই নিৰ্দিষ্ট সময়ত বিচাৰি গৈ তাতে পালেগৈ পাই পেলাই বিশ্বামিত্ৰই হৰিচন্দ্ৰক উদ্দেশ্যি কৈছে হেৰা ৰজা হৰিচন্দ্ৰ মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিবহো মই মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰাই অকপিবে লাগিলা মুখে মাত বোল নাই ঋষিৰ কথা শুনাৰ লগে লগে হৰিচন্দ্ৰ ভয়ত পেপুৱা লাগিছে মুখৰ মাত হেৰাই গৈছে ঋষিয়ে যদি সাপ দি মোৰ বংশটো ধ্বংস কৰি দিয়ে মই ৰজা উপাধি লোৱাৰ পৰা মোৰ কি লাভ হ'ব কথাটো ক'বলৈ ভাৰজাৰ বাৰী আৰু দ্বিতীয় ব্যক্তি নাই ভাৰজা কচাহিয়া ৰাজা বলিলা বচন শুনা প্ৰাণেশ্বৰী মূৰ বাক্যেদি মন হেৰা ভাৰজা মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজিবহো ধাৰ কেনমতে বংশক মই কৰিব ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰিম আৰু বংশটোক মই কেনেকৈ ৰক্ষা কৰিম মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিটো সময়ত স্বামী হতাশ হৈ গৈছে মাত নাইকিয়া হৈ গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে শৈবাই কি ভূমিকা লৈছে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী অস্বামীক বুলিলা অল্পহাস্য কৰি হাঁহি মাৰি কৈছে দেই যিটো সময়ত স্বামী হতাশ হৈছে সেই সময়ত তেওঁ স্বামীক প্ৰেৰণা দিবৰ কাৰণে হাঁহি মাতে মুখেৰে কৈছে কি বুলি
নাহি নাহি আন ধৰ্ম জানা সত্য বিনা অজানি আন নিচিন্তিও দিও ক দক্ষিণা। ভয় নাই স্বামী, ভয় নকৰিবা, হতাশ নহ'বা, দি দিয়া দক্ষিণাটো। হৰিচন্দ্ৰ কৈছে ক'ৰ পৰা দিম, মোৰ হাতততো পইচাও নাই। তেতিয়া ভাৰ্যাই স্বামীক প্ৰেৰণা দিবৰ কাৰণে কি বুলি কৈছে, আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখোঁ আৰু মোক বিক্ৰী কৰি হ'লেও তুমি সত্য ৰক্ষা কৰা। এই দৰ্শনটো নজনা আমাৰ কাৰোবাৰ ভাৰ্যাৰ ওচৰত যদি কেনেকৈ বাকে স্বামীয়ে তেনেকুৱা ভুল কৰি কয়গৈ, আমাৰ গৰাকীয়ে কি ক'ব, ভাল হৈছে মোক নোসোধাকৈ কৈছিল নহয়, আপোনাৰ আৰু হ'ব লাগিব, আৰু অলপমান জ্বলা জুইত ঘিউহে ঢালি দিব। মানে সান্তনা দিয়াৰ পৰিৱৰ্তে তেওঁ আপোনাক আৰু বেছিকৈ জ্বলা জুইত ঘিউহে ঢালিব। গতিকে এই ভাগৱতৰ দৰ্শন যি জানিব সেইখন পৰিয়ালত কেতিয়াও অশান্তি হ'ব নোৱাৰে। গতিকে স্বামীৰ হতাশ হোৱা সময়ত ভাৰ্যাই প্ৰেৰণা দিয়াৰ যিটো বাণী, এইটো কিহৰ কাৰণে দিব লাগে? আমাৰ শাস্ত্ৰত কৈছে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধেকৰী। সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। আমাৰ পাৰিবাৰিক জীৱনত ভাৰ্যাবিলাক দুটা স্বভাৱৰ থাকে, কিছুমান ধৰ্মিনী নাৰী আৰু কিছুমান অধৰ্মিনী নাৰী। যিসকল ধৰ্মিনী নাৰী অৰ্থাৎ যিসকলে ভাগৱত শুনি শৈবাকে প্ৰমুখ্য কৰি মহিয়সী নাৰীসকলৰ, দ্ৰৌপদীকে প্ৰমুখ্য কৰি মহিয়সী নাৰীসকলৰ চৰিত্ৰৰ কথা জানে, সেইজনী ভাৰ্যাই কেতিয়াও স্বামী কিবা বিপদ হ'লে মানে স্বামীক হতাশ নকৰে, প্ৰেৰণা দিব। মনত ৰাখিব, সেইজন স্বামী যিজনে ভাগৱতৰ দৰ্শন শুনিছে, ভাৰ্যা কিবা কাৰণত হতাশ হ'লে তেওঁ কেতিয়াও তেওঁক হতাশ হ'বলৈ এৰি নিদিয়ে, কাৰণ বিয়া হোৱাৰ দিনাখনেই ইজন সিজনৰ অৰ্ধাংগিনী। ২ নম্বৰ পাৰ্বতী গাঁৱৰ যুৱকসকলে আইসকলে 15 দিন বা এমাহৰ আগতেই এই নিমন্ত্ৰণী পত্ৰখন কোনোবা গৃহস্থীৰ ঘৰত দিলেগৈ, নিমন্ত্ৰণো কৰিলে, দান বৰঙণি এটাও আনিলে। দুইজনে আছিল, স্বামী স্ত্ৰী দুইজনে বহি আছিল, কিন্তু স্বামী ইমান কৰ্মব্যস্ত যে আজি তাৰিখৰ নিমন্ত্ৰণীটো পাহৰি গ'ল, কৰ্মত ব্যস্ত হৈ আছে। তেতিয়া ধৰ্মিনী নাৰীয়ে ক'ব, হেৰি আজি কেলে ২ নম্বৰ পাৰ্বতী গাঁৱৰ যুৱকসকল আইসকলে আহি আপোনাক ভাগৱত পাঠ ব্যাখ্যালে মাতি গৈছিলে, পাহৰিলে নেকি? অঁ পাহৰিলোৱে বুজিছানে, যাওক 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 সোনকালে ওলাই মেলি যাওক। এই বুলি যিগৰাকী আয়ে স্বামীক মনত পেলাই ধৰ্ম অনুষ্ঠানটোলৈ আগুৱাই পঠিয়াব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। আন এঘৰৰ আকৌ স্বামীৰ মনত আছে, পিন্ধি উৰি ওলাইছে আহিবলৈ। যিসকল মাতৃয়ে কাৰোবাৰ স্বামীৰ মনত আছে পিন্ধি ওলাইছে আহিবৰ কাৰণে, তেনে সময়তে ভাৰ্যা ভিতৰৰ পৰা আহি স্বামীক সাজি পাৰি ওলোৱা দেখি, চেলেং গামোচা লোৱা দেখি সুধিলে, ক'লৈ যাবলৈ ওলাইছে ইমান সোনকালে সাজি পাৰি? বোলে ২ নম্বৰ পাৰ্বতীপুৰ গাঁৱত ভাগৱতলৈ মাতিছিলে আজি। থক থক এতিয়া তাত গৈ ভাগৱত শুনিলে আমাৰ কামত নাহিব, ঘৰৰ আমুক আমুক তামুক তামুক কামখিনি আছে আপুনি কৰিব লাগিব, এতিয়া ভাগৱত শুনিলে কামত নাহিব। এই বুলি যিগৰাকী ভাৰ্যাই পিন্ধি উৰি ওলোৱা স্বামীক ভাগৱতলৈ অহাৰ পৰা বাধা দি ৰাখিব, সেইগৰাকী ভাৰ্যা নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ নিব। সেয়েহেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। এতিয়া আমি যাতে সৎ কামত বাধা দিব লগা নহয়, এই কথা আমি জানিব লাগিব। এতিয়া বলৰামৰ খং দেখি ভগৱন্তই আমাক এই নীতি শিক্ষাটো দিয়াৰ প্ৰয়াস কৰিছে। কি বুলি কৈছে? ভকতৰ অৰ্থে আঠে বেঠে নাৰায়ণে ধৰিলন্ত যাই জ্যেষ্ঠ ভাইৰ চৰণে। বলৰামে নাঙল লৈ অৰ্জুনক বধ কৰিব খঙেৰে যোৱা দেখি তেওঁ দৌৰ মাৰি গৈ
ককায়েকৰ চৰণত ধৰি ভকতক ৰক্ষা কৰিবৰ কাৰণে কৈছে কি বুলি কৈছে মধুৰ কোমল বাণী বদতি মুৰাৰী মধুৰ বাণীৰে কৈছে ককায়েকৰ খং উঠা দেখি ভায়েকে মৰমেৰে কৈছে আমাৰ এই কথাটো নজনা কাৰোবাৰ ককাই ভাইৰ মাজত ককায়েকে ডাঙৰকৈ ক'লে ভায়েকে তাতকৈও ডাঙৰকৈ কয় যাৰ কাৰণে ককাই ভাইৰ মাজত কাজিয়াখন হৈ যায় গতিকে কিবা কাৰণত পাৰিবাৰিক কাৰণতে হওক অন্যান্য কাৰণেই হওক ককায়েকৰ খং উঠিলে ভায়েকে হাঁহি মাৰি ক'ব পাৰিব লাগিব বা মৰমেৰে বুজাই দিব পাৰিব লাগিব কেতিয়াবা ভায়েকৰ খং উঠিলে ককায়েকেও তেনেকৈ আমি মৰমেৰে ক'ব জানিব লাগিব তেতিয়া সেইখন ঘৰত কেতিয়াও কণ্ডল হ'ব নোৱাৰে এই কথা আমাক দেখুৱাই আছে ককায়েকৰ খং উঠা দেখি ভায়েকে গৈ অৰ্থাৎ কৃষ্ণই গৈ জগতৰ ঈশ্বৰ কৃষ্ণই গৈ ভৰিত ধৰি কৈছে মধুৰ কোমল বাণী বদতি মুৰাৰী ক্ষমিউক প্ৰাণ দাদা বোলো কাত্ৰ কৰি দাদা তুমি ক্ষমা কৰা মই কাতৰস্থ হৈ কৈছোঁ মই তোমাক চৰণত ধৰি কৈছোঁ তোমাৰেহে পালনীয়া পাণ্ডৱসকল তোমাৰ পালনীয়া পাণ্ডৱসকল তোমালোককে আশ্ৰয় কৰি আমাকে আশ্ৰয় কৰি আছে যেন ভৈল সিও বিধাতাৰ যেন ভৈল সিটো বিধাতাৰ বল আৰু যিটো ঘটনা হৈছে সেইটো ভগৱানৰ ইচ্ছা এইটো ভগৱানৰ ইচ্ছাতে হৈছে যাৰ ভাৰ্যা সেহি পাৱৈ বাধিতে নপাৰি সুভদ্ৰাক শ্ৰজি আছে তানে ভাৰ্যা কৰি আমাৰ বুঢ়াসকলে কি কয় যাৰ কন্যা তাৰ বিবাহ আমাৰ ভগৱানে নিৰ্ণয় কৰি থোৱা থাকে সেইকাৰণে লখিমপুৰৰ ল'ৰাই গৈ গুৱাহাটীতহে ছোৱালী পায় শিৱসাগৰতহে পায় মানে আপোনাৰ ডিব্ৰুগড়তহে পায় বাটত বহুত জিলা এৰি থৈ যায় এই এৰি থৈ যোৱা জিলাবিলাকত ছোৱালী নাছিল নেকি বাৰু আছিলে কিন্তু ভগৱানে এই বাকী এৰি থৈ যোৱা জিলাবিলাকৰ ছোৱালীবিলাকৰ লগত তেওঁৰ বিবাহ হ'ব নালাগে মনত ৰাখিব এই কথা নাজানিলে আমাৰ বলৰামৰ দৰেই খং উঠিব এই কথা নুবুজা মানুহে বলৰামৰ দৰেই খং কৰিব গতিকে ভগৱানে কৈছে দাদা সুভদ্ৰাক ভগৱানে তেওঁৰ কাৰণেই সৃজন কৰিছে তেওঁ নিজে ভগৱান কিন্তু তেওঁ ভগৱানক দোহাই দি আকৌ বলৰামক শান্ত কৰাৰ ব্যৱস্থা কৰিছে সুভদ্ৰাক সজি আছে তানে ভাৰ্যা কৰি ভগৱানে সুভদ্ৰাক অৰ্জুনৰ ভাৰ্যা কৰিয়ে সৃজন কৰিছে তুমি খং নকৰিবা অৰ্জুনে কি নজানন্ত তথাপি নেন্ত হৰি অৰ্জুনে কি নাজানে নেকি মোৰ ভনী বুলি অৰ্জুনেতো জানে তথাপিও তেওঁ হৰণ কৰি নিছে ঈশ্বৰৰ ইচ্ছা বাধিবাক কোনে পাৰি যাৰ লগত যাৰ কইনা ঈশ্বৰে সিদ্ধান্ত কৰি থৈছে আপুনি বাধা দি ৰাখিব নোৱাৰে যিকোনো প্ৰকাৰে বাই হুক অৰ বাই ক্ৰুক যিকোনো উপায়েৰে যাৰ কইনা তাৰ লগতে বিবাহ সম্পাদন হ'ব ইয়াত আপোনাৰ মোৰ হাত নাই এই কথা নুবুজাৰ কাৰণে এনেধৰণে বৈবাহিক সম্পৰ্কত বাধা দিবলৈ গৈ বহু পিতৃ মাতৃ বহু ককাই ভাই বিপদগ্ৰস্ত হোৱা পৰিলক্ষিত হয় মনত ৰাখিব কথাটো গতিকে আমি এই তথ্যটো উপলব্ধি কৰিব লাগিব যি বোলা সম্বন্ধ তাকে লাগে সিও হবে মায়া তুমি যিটো আমাৰ সম্বন্ধৰ কথা কৈছা আমাৰ ভনীক লৈ গ'ল বুলি কৈছা সেইবোৰো মায়া তুমি কোৱা সম্বন্ধবিলাক মায়া কোনো পিতৃ মাতৃ কাৰো কোনো নিজ যায়া কাৰ পিতৃ কোন কাৰ মাতৃ কোন কাৰ ভাৰ্যা কোন এইবোৰ মাত্ৰ মায়াৰ বান্ধোন আত্মাৰ পিতৃ মাতৃ বাই ভনী নাই ককাই ভাই নাই আত্মাৰ নাই মনত ৰাখিব দেই সম্বন্ধটো কাৰ আছে মায়াৰ অৰ্থাৎ দেহৰহে সম্বন্ধ আছে দেহটো মায়া আজি আছে কালিলৈ নাই গতিকে আমি দেহৰ ধৰ্ম ল'লে আমি আত্মা ধৰ্মৰ পৰা আঁতৰ হৈ আহিব লাগিব গতিকে আমি আত্মাৰ ধৰ্ম লৈ যাতে মায়া মুক্ত হ'ব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব
আৰু দ্বিতীয়তে ভগৱন্তই লীলাৰ কাৰণে যিখিনি কৰ্ম কৰি থৈ গৈছে সেইখিনি আমি কৰিবতো নালাগে, মনেৰে ভাবিবও নালাগে। হয়নে? ঈশ্বৰে যিবিলাক কৰ্ম কৰে আমি কৰিবতো নালাগে, মনেৰে ভাবিবও নালাগে, তেতিয়াও আমাৰ দুখ হ'ব। সাগৰ মন্থনত দেৱাসুৰ মিলি সাগৰ মন্থন কৰোঁতে প্ৰথমতে মানে কালকুট বিষ ওলাইছিলে। বিষখিনি শিৱই ভক্ষণ কৰি দিয়াৰ কাৰণে পাছৰ বস্তুখিনি ওলাবলৈ সুবিধা হ'ল। এতিয়া কি মানে শিৱই বিষ খোৱা দেখি যদি আমিও বিষ খাবলৈ যাওঁ, আমি জীয়াই থাকিম জানো? নাথাকোঁ। সেইকাৰণে ভগৱানে লীলা মাহাত্যৰ কাৰণে যিবোৰ কৰ্ম কৰিছে সেইবোৰ কৰিবলৈ যাব নালাগে। তেওঁলোকে যিখিনি ভাগৱতৰ দ্বাৰা আমাক কৰিবলৈ কৈছে আমি সেইখিনিহে কৰিবলৈ যাব লাগে। বুজি পাইছেনে? গতিকে ভগৱন্তৰ ওচৰত কোনো সম্পৰ্ক কাৰো লগত নাই। কাৰো পিতৃ কোনো নহয়, কাৰো মাতৃ কোনো নহয়, কাৰো ভাৰ্যা কোনো নহয়, কাৰো স্বামী কোনো নহয়, কেৱল মাত্ৰ দেহৰ এটা সম্পৰ্ক, মায়াৰ সম্পৰ্ক। দেহটো আজি আছে কালিলৈ নাই, এইটো মায়া। গতিকে মায়া ধৰ্মৰ ওপৰত গুৰুত্ব দিলে আমাৰ বিপদগ্ৰস্ত হ'ব লাগিব বা আমি জীৱই মুক্ত হ'ব নোৱাৰিম। সেইকাৰণে দেহ ধৰ্ম এৰি মায়া ধৰ্মৰ দেহ ধৰ্ম এৰি আত্মা ধৰ্মৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। অনন্ত শকতি ব্ৰহ্ম জানাহা আপুনি। অৰ্জুন অনন্ত শক্তিৰ এটা অংশ, তেওঁ সকলো জানে। আপোনাকো অন্যত্ৰ স্বপ্নতো দেখি জানি। আমি যেনেকৈ সপোনত আনক দেখা পাওঁ বা আনে আমাক দেখা পোৱাৰ নিচিনা এইটো এটা মায়া। যি বোলাহা দুৰ্যোধনৰ ৰাজাক দিবাক, তুমি যিটো দুৰ্যোধনক দিয়া কথা মনতে ভাবিছা, কৰি আছা অংগীকাৰ শুনা কহোঁ তাক। তুমি সুভদ্ৰাক দুৰ্যোধনৰ দিবৰ কাৰণে তুমি মনতে ভাবি আছা আৰু অংগীকাৰ কৰিছা যে অৰ্জুনক মাৰি তেওঁক মই দুৰ্যোধনক সমজাই দিম। পৰম দুৰ্জন অল্প বীৰ্য অহংকাৰী, যে তেওঁ দুৰ্যোধন মহা দুৰ্জন আৰু অল্প বীৰ্যধাৰী, একো গুণে শ্ৰেষ্ঠ নোহে অৰ্জুনত কৰি। দুৰ্যোধন কোনো প্ৰকাৰে অৰ্জুনৰ লগত সমকক্ষ হ'ব নোৱাৰে। এই কথা বুজাই আছে দেই। জানা সুভদ্ৰাৰ বাঞ্ছা নাহি তাক মনে। বলভদ্ৰই সুভদ্ৰাক দুৰ্যোধনলৈ দিয়াৰ কথা মনতে ভাবি আছে, কিন্তু সুভদ্ৰাই দুৰ্যোধনক স্বামী পোৱাৰ কথা ভবা নাই বা অৰ্জুনলৈ বিয়া হোৱাৰ কথা তেওঁ ভবা নাই। সেইকাৰণে তেওঁ কথাটো বুজাই দিছে যে কৰি আছা অংগীকাৰ শুনা কহোঁ তাক। পৰম দুৰ্জন অল্প বীৰ্য অহংকাৰী, একো গুণে শ্ৰেষ্ঠ নোহে অৰ্জুনৰ কৰি। তেওঁ কোনো গুণে অৰ্জুনৰ সমতুল্য নহয়। জানা সুভদ্ৰাৰ বাঞ্ছা নাহি তাক মনে। আৰু সুভদ্ৰায়ো দুৰ্যোধনক স্বামী পোৱাৰ আশা কৰা নাই। কিবা অবিদিত আছে কহিব তোমাক, যে তেওঁক নজনা নহয়, কিন্তু মই তোমাক জনাইছোঁ। নৰ নাৰায়ণৰ ৰূপে দুয়ো ভৈলো জাত। আমি দুইজন নৰ আৰু নাৰায়ণ ৰূপে এই পৃথিৱীলৈ অৱতাৰ হৈছোঁ। অৰ্জুনতো নৰৰূপ, মই নাৰায়ণ। অৰ্জুন হৈছে নৰৰূপ আৰু মই হৈছোঁ নাৰায়ণ। তুমিতো অনন্ত দাদা সহস্ৰ বদন। তুমি অনন্তৰ অংশে আহি বলভদ্ৰ হৈছা, তুমিও ঈশ্বৰৰে অংশ। এইখিনিকে বুজাই দিছে দেই। ইয়াৰ বুজনি পোৱাৰ পিছত কি হৈছে আমি আলোচনা কৰিম। কৃষ্ণ ৰামে হৰিবাক লাগি পিঠে বীৰ মহাভাৰ। একে মই তিনি ৰূপে ভৈলৈ অৱতাৰ। কৃষ্ণৰ বচন নিষ্ঠে জানি হলি ৰাম। দূৰ ভৈল কুধ বুদ্ধি ভৈল উপশাম। লাজে কৃষ্ণ মুখ নচা অন্ত মনে গুণী। যেন গুম সাপ শান্ত ভৈল মন্ত্ৰ শুনি।
অনন্তৰে বসুদেৱ দৈৱকী সুন্দৰী আনু বন্ধু বান্ধৱয় ধবয় আদি কৰি হবে যায় ৰাম গবু লীলা প্ৰিয় বাগ অৰ্জুনক ক্ষমি বাপ জীয়ায় আমাক ই আছে সুবদাৰয়াগ ধৰিয়াংক মন অৰ্জুনক চাৰি নৱ ৰিবয়ান জন এতেকে ক্ষমিও বাপ কুলৰ প্ৰদীপ লভিল সুভদাই স্বামীৰ সমীপ তুমি দুই ভাই যেবে থাকা কৈলানে কোনে বাদ দিব পাৰে ইতিনি ভুৱনে অৰ্জুনত পৰে কোনৈ আছে নৰবৰ কোটি দুৰ্যোধন যাৰ নপায়ে ওচৰ পঠায়ো যৌতুক বৰ কইনাৰ উচিত তোমাৰে সেই ক্ষমা ধৰ্ম ৰৈল পৃথিৱীত সুহৃদ গণৰ হেন শুনিয়া বচন দূৰ ভৈল লাজৰাম ভৈল ৰঙ মন আকাশত দেৱ বাদ্য কৰে দেৱ ছয় সাধু বল ভদ বুলি পুষ্পবৰী হয় কৃষ্ণৰে হে ৰাম পাছে গৈলা নিজ ঘৰ অৰ্জুনক পঠাই দিলা যৌতুক বিস্তৰ সুভদাক যোগ্য দিব বস্ত্ৰ অলংকাৰ পৰম হৰিষে ৰামে দিলন্তয় অপাৰ যত গৃহস্থৰ উপস্কৰ বস্তু ছয় হব শুদ্ধ সুবৰ্ণৰ দেখি মনোময় ই অমূল্য নিৰ্মল বৰ হৈ যায় আদি কৰি পাছতে পঠাইল ৰথ শকত ভৰি হে ৰামে সুবৰ্ণৰ অলংকাৰে মন্দিৰ হস্তি ছয় পঠাইলন্ত ৰথ খ্যাত বৰ হয় সহস্ৰে ৰাখি মন্দিৰ দিব বাস দেখি অৰ্জুনৰ ভৈল পৰময় উল্লাস জানিলো কৃষ্ণে আজি ৰাখিল প্ৰাণ আৰু ধন দিয়া পঠাই লন্ত কৰি মান ৰামৰ প্ৰতিজ্ঞা ভংগ সুভদ্ৰা হৰণ কৃষ্ণৰে সে প্ৰসাদত ৰহিল জীৱন কৃষ্ণ এইখিনিলৈকে এতিয়া পদৰ মাজেদি আমাক কি শিক্ষা দিলে আমি তাৰ ওপৰত আলোচনা কৰিম অৰ্থাৎ আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিয়ে দেহ ধৰ্ম লোৱা অস্থায়ী কৰ্মৰ ভবা লোকক আমূল পৰিৱৰ্তন আনিব পাৰে মনত ৰাখিব কথাটো যাৰ আধ্যাত্মিক জ্ঞান আছে তেওঁ বিনাশী ধৰ্ম আচৰণ কৰি থকা মানুহৰ মনলৈ আমূল পৰিৱৰ্তন আনি দিব পাৰে এতিয়া বলভদ্ৰ তাৰ আগমুহূৰ্তলৈকে তেওঁ বিনাশী ধৰ্মত প্ৰাধান্য দিছিল অৰ্থাৎ বংশ বুলি পেলাই বংশ পৰিয়াল বুলি পেলাই
দেহ ধৰ্মত তেওঁ মান্যতা দিছিল, কিন্তু কৃষ্ণই এতিয়া আত্মা ধৰ্মৰ কথা তেওঁ বুজাই দিলে। বুজোৱাৰ লগে লগে যে তেওঁ ক'লে যে তুমি অনন্তৰ অংশে আহিছা আৰু মই নাৰায়ণ আৰু অৰ্জুন হৈছে নৰৰূপে আহিছোঁ। আমি কি কাৰণে আহিছোঁ? হৰিবাৰ লাগি পৃথিৱীৰ মহাভাৰ, একে মই তিনি ৰূপে ভৈলো অৱতাৰ। মই একেজনেই তিনিটা ৰূপত অৱতাৰ ধৰিছোঁ, নৰ, নাৰায়ণ আৰু তুমি বলভদ্ৰ। আমি তিনিজনেই ঈশ্বৰৰে অংশ, মোৰেই অংশ, তিনিটা গুণত মই অৱতাৰ লৈছোঁ। এতিয়া ভগৱন্তই আমাৰ দেশ জগততো তিনিটা ৰূপতে আছে বুলি কৈছে। কেনেকৈ আছে? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত, একে তত্ত্ব, একৰেখে তিনি নাম লক্ষণ ভেদত। তিনিটা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত বিৰাজমান হৈ আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে জানে নেকি মই মৰিলোঁ নে জীয়াই আছোঁ? নাজানে। তৎসত্বেও আপুনি জীয়াই থাকে। কোনে ৰাখিছে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়, ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখে। কোনে? পৰমাত্মাই। আৰু ভগৱন্তৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল প্ৰদান কৰিবৰ কাৰণে আমাৰ ইয়াতেই আছে। গতিকে অৰ্জুনক সেইকাৰণে কৈছে কৰ্মাণি অধিকাৰ অস্তি। অৰ্জুন, তোমাক কামৰ অধিকাৰ ধৰি দিছোঁ, মা ফল প্ৰদাচন, মোৰ পৰা তুমি ফল নিবিচাৰিবা। অৰ্জুনেতো প্ৰতিবাদ কৰিছে, ফল যদি বিচাৰিবই নালাগে মই কৰ্ম কৰা প্ৰয়োজনেই বা কি? কৃষ্ণই উত্তৰত হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকে তোমাক দিম। নোখোজাকে দিয়া বোলে? প্ৰমাণ? যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলেও মাকে বিচনাত পেলাই দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰা পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো তোমাৰ যথা কৰ্ম তথা ফল দিমেই, মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰি ল'বা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা অৰ্জুন। অৰ্জুনক বেছ কৰি লৈ আছে, আমাক কৈ আছে বেদবিহিত কৰ্ম কি? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকৰ 2 নম্বৰ পাৰ্বতী গাঁৱৰ যুৱক আৰু আইসকলে বেদবিহিত কৰ্ম এই 2টা দিনৰ কাৰ্যসূচীত কৰিলে। ইমানবিলাক আত্মাক মাতি আনি ধৰ্ম, সাহিত্য, সংস্কৃতি, গীত, নৃত্য, অভিনয় সকলো কৰিবৰ কাৰণে যিসকল শিল্পীয়ে যোৱাকালি অভিনয় কৰিলে তেওঁলোকৰ কি লাভ হ'ব? আমাৰ বেদত কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। সেইসকল শিল্পীৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য এই জন্মত সঞ্চয় হৈ যাব। আৰু যিসকলে আহি যোৱাকালি ৰাতি সেই অভিনয় চালে, কেশৱ মানে গীতং বাদ্যং নৃত্যং, হৰি কথা শুনে, পুণ্য আত্মা তলৈক্যৰ ওপৰে সংস্থিতা। সেই জীৱবিলাকক ক'ত থ'ব? তলৈক্য অৰ্থাৎ বৈকুণ্ঠ। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিছে, আপোনালোক বৈকুণ্ঠলৈ যাবই লাগিব। মাত্ৰ জীয়াই থকা দিনকেইটাত এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিধা। মানুহৰ জন্ম পায় এক ক্ষণ, চকু টিপ মৰা সময়কোনো যাতে 24 ঘণ্টাত ঈশ্বৰৰ কথা এটা শুনিব পাৰোঁ, ক'ব পাৰোঁ, যাব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগিব। এক ক্ষণো যদি কাৰোবাৰ সময় নাই, সি দেহটো সুস্থকৈ ৰাখিব নোৱাৰিব দেই। অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে,
মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ কাৰণে অৰ্জুন তুমি মোৰ সখী অৰ্জুন যদি কৃষ্ণৰ সখী হয় আমি সখী হ'ম নে নহ'ম আমি কাৰ অংশ তোমাৰে সেই অংশ আমি যত জীৱ যাক ভগৱানৰ অংশ জীৱ আমিও ভগৱানৰ সখী গতিকে আপুনি সখী হয় তেওঁৰ কথা শুনে নে নুশুনে সাৰথীৰ কহোঁ ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰে গতি ৰথ পুনু চলাবে সাৰথী গতিকে তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ কৰিছা সেই ৰথখন মই পৰিচালনা কৰি আছোঁ মনত ৰাখিবা এনে সাৰথীৰ কহোঁ ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথ পুনু চলাবে সাৰথী গতিকে মই সাৰথী ৰূপে তোমাৰ ৰথ পৰিচালনা কৰি আছোঁ অৰ্জুনৰ পৰিচালনা কৰিছে যদি আমাৰ নকৰিব নেকি গতিকে আমি এই কথা উপলব্ধি কৰি এক ক্ষণ যাতে দৈনন্দিন জীৱনত ঈশ্বৰৰ কথা শুনিব পৰা ক'ব পৰা গাব পৰা যাতে অভ্যাস আমি কৰিব পাৰোঁ আপুনি মই নুবুজাটো দূৰৰ কথা অৰ্জুনেও সেই কথাটো বুজি পোৱা নাছিল সেইকাৰণে অৰ্জুনক এদিন কৈছিল সখা তুমি কেতিয়াবা জীৱনত সঁচা কঠীয়া গাঁও দেখিছানে বোলে সঁচা কঠীয়া গাঁও আছে নেকি আছেতো আকৌ তুমি দেখিছা নাই বোলে দেখা নাই চাব খোজা নেকি বোলে খোজো উঠা ৰথত উঠা তেনেহ'লে মই তোমাক আজি সঁচা কঠীয়া গাঁও দেখুৱামগৈ এই বুলি অৰ্জুনক ৰথত তুলি লৈ সঁচা কঠীয়া গাঁৱৰ ফালে ৰথ তীব্ৰ বেগত এৰি দিছে কিছু দূৰ যোৱা পাছতে সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি লৈ থৰক বৰকৈ আহি আছে কৃষ্ণই অৰ্জুনক ক'লে সেই বৃদ্ধগৰাকী দেখিছানে বোলে হয় দেখিছোঁ সেইগৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰকৈ কোনফালে আহিছে তুমি সুধিবা বোলে ওচৰ পালে ৰথ ৰাখি দিবা মই ৰথ ৰাখি দিম বুঢ়াৰ ওচৰত পোৱাৰ লগে লগে ৰথ ৰাখি দিলে অৰ্জুনক কৈছে সোধাচোন ক'ত যায় ককা বোপা তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰক বৰকৈ কোনফালে যোৱা বোপা মই সাধুৰ সংগলৈ যাওঁ সাধুৰ সংগ বোলে হয় বয়স কিমান হৈছে সোধাচোন ককা আপোনাৰ বাৰু বয়স কিমান হৈছে এই বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ অৰ্জুনে ৰথৰ ওপৰতে জঁপিয়াই উঠিলে হেৰা সখা এইজনে নেকি সঁচা কঠীয়া আচল বুঢ়াজন দেখোঁতেই শীতল পিঠিতেই কাঁইট দেখোঁতে 80-85 বছৰ বুঢ়া আৰু মাত্ৰ 5 বছৰ বুলি ক'লে আৰু সেইজনকে তুমি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়া বুলি স্বীকৃতি দিলা ভিতৰৰ সোপাই কি ক'ব আৰু মোক দেখুৱাবগৈ নালাগে ইয়াৰ পৰাই ৰথখন ঘূৰোৱা কৃষ্ণ ক'লে ৰ'বা ধৈৰ্য ধৰাচোন সোধা কিয় ক'লে ককা অকণমান ৰ'বচোন কি হ'ল বোপা মোৰ সংশয় হৈছে কি সংশয় তোমাক দেখাত দেখোন 80-85 বয়সৰ বুঢ়া যেন লাগিছে তুমি মাত্ৰ 5 বছৰ বুলি ক'লা বোপা ৰহস্য আছে ৰহস্য বোলে হয় ভেদ কৰা হওকচোন তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা কিন্তু বেদৰ মতে ভাগৱতৰ মতে ভগৱানৰ মতে গুৰুজনাৰ মতে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিধা মই 80টা বছৰ ল'ৰা ছোৱালী পোহপাল দিয়া পৰিয়াল পোহপাল দিয়া ইন্দ্ৰিয় সুখভোগৰ চিন্তাত থাকোঁতে ঈশ্বৰৰ শৰণ লোৱাও নহ'ল সাধুৰ সংগত গৈ কৃষ্ণ কথা শুনাও নহ'ল গতিকে বেদৰ মতে মোৰ 80টা বছৰ বৃথা আয়ুস গ'ল গতিকে বৃথা আয়ুসৰ হিচাপ মই দিয়া তোমাক নাই মই ঈশ্বৰৰ শৰণ লৈ সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা মোৰ মাত্ৰ 5 বছৰ হৈছে এই সঁচা হিচাপটোহে মই তোমাক দিছোঁ অৰ্জুনে সেই কথা শুনাৰ লগে লগে তেওঁ দিব্য জ্ঞান পাই গ'ল ভগৱানে আমাৰ আয়ুসটো আচলতে কোন দিনাৰ পৰা হিচাপলৈ আনে মাধৱ পুৰুষে ঘোষাত লিখি থৈ গৈছে হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে অতাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক 12 বছৰ বয়সত আপোনালোকে শৰণ দিবলৈ যত্ন কৰিব 6 বছৰতে গুৰু পৰিচয় কৰাই দিব আৰু শৰণ অনুগল হ'লে ভজন দি দিব আমাৰ এতিয়া বহুতৰ ভুল ভাৱনা আছে ভুল পৰম্পৰা আছে ভুল জনবিশ্বাস আছে কি বুলি ইমান ডেকা গাভৰুৰ কালতে শৰণ ভজন দিলে তেওঁলোকে জানো মানিব পাৰিব চলিব পাৰিব
কিন্তু আপোনাৰ সেইটো নিজ মতহে মহাপুৰুষে ভগৱন্তই গুৰুৰূপে আহি আমাৰ শাস্ত্ৰত কি মত দি থৈ গৈছে সেইটোৱে আমি মানিব লাগে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমি সৰু কালৰ পৰাই ভক্তি ধৰ্ম ভাগৱত ধৰ্ম শিক্ষা আমি দিব লাগিব সৰু কালতে যি মানুহে শৰণ ভজন দিব সেইটো ল'ৰা আগলৈ সৎ হ'বই ধাৰ্মিক হ'বই সি ঈশ্বৰ ভক্তিপৰায়ণ হ'বই আৰু তাৰ জীৱন সুখ আৰু শান্তিত যাব মৰিলে সৎগতি পাব কাৰণ আমি মানুহৰ জন্ম পাই আমাৰ প্ৰধান লক্ষ্য কি মৰিবৰ সময়ত আমি মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তৰ নাম গাব পৰা ক'ব পৰা শুনিব পৰা অধিকাৰ মানুহৰ বাদে আনৰ হাতত নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে গতিকে ঈশ্বৰৰ কথা শুনিব পৰা অধিকাৰ আমাৰ আছে গতিকে আমি শৰণ ল'লে নাম পাম ভজন ল'লে ৰূপ পাম এই বস্তু দুটা আমি নোলোৱাকে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ মানুহে ভাল মানুহ হ'বলৈ ভয় কৰে কিয় শৰণ ভজন ল'লে বেয়া নিয়ম বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ এৰি দিব লাগিব বেয়াবিলাক এৰিলেই মানুহ ভাল হৈ যায় ভাল হোৱাৰ ভয়তে মানুহে শৰণ ভজন নলয় আপুনি শৰণ ভজন নোলোৱাকৈ ইয়াতে সুখ ভোগ কৰি গুচি যাব পাৰিব কিন্তু তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব দেই মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম গতিকে মৰিবৰ সময়ত যি চিন্তা কৰি মৰিব সেই ৰূপটো আপুনি পাব মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ মৰিবৰ সময়ত যিটো ভাৱ লৈ মৰিব সেই ৰূপটোকে আমাৰ ধাৰণ হ'ব শংকৰদেৱে কৈছে যাবৰ সময়ত কৃষ্ণৰ নাম ল'বা আৰু ৰূপটো ভগৱানৰ চিন্তা কৰিবা আমাৰ পুৰঞ্জন ৰজাই আকৌ ভগৱন্তৰ নামটো লোৱাৰ বিপৰীতে ঘৈণীয়েকৰ নামটো ল'লে মৰিব সময়ত আৰু ভগৱানৰ ৰূপটো চিন্তা কৰাৰ বিপৰীতে ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা খুৱাই বুৱাই ইমান দিন ৰাখিছিলোঁ আজি আৰু যামগৈ কোনেনো পিন্ধাব কোনেনো খুৱাব বুলি পঞ্চতংগত পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত পুৰঞ্জনে মৰিবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হ'ব লগা হ'ল কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে এপালি ঔষধ খাব লাগিব দেই হয় নাই জ্বৰ ভৰতে হৰিণাৰ কৰা চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ব লগা হ'ল আৰু মাধৱদেৱে তাৰ এটা বিজ্ঞানসন্মত দৰ্শন আমাক দেখুৱাই থৈ গৈছে ভক্তি ৰত্নাৱলীত যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাসত বাঘ পৰুৱা মানে কুমাৰণীয়ে নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা বা ফৰিং এটা আনি তাৰ বাঁহত জীয়াই জীয়াই সোমাই দিয়ে দি পেলাই মুখৰ আগত কোনকোনাই থাকে বাঘ পৰু আকৌ পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেহি শৰীৰত জীয়া পোক পৰুৱা মকৰা ফৰিংটোৱে সেই কুমাৰণীৰ ৰূপটোকে চাই চাই ই এতিয়া মোক খাব ই এতিয়া মোক মাৰিব ই এতিয়া মোক বিন্ধিব বুলি ভাবি থাকোঁতে থাকোঁতে চেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ গ'ল এহিমতে জীৱা যাক চিন্তিয়া থাকয় তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱই গতিকে আমি জীৱন্ত অৱস্থাত যি চিন্তা কৰি মৰিম সেই ৰূপটো আমি পাম সেইকাৰণে অৰ্জুনক কৈছে তুমি যাবৰ সময়ত মোৰ নাম ল'বলৈ হ'লে তুমি নামঘৰলৈ যাবা ভকতৰ সংগলৈ যাবা মোৰ নাম ল'বা মোৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সুমৰা ঐ বোলে বোলা ৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আপোনালোকে ল'ৰা ছোৱালীবিলাকক যদি আজিৰ দৰে অনুষ্ঠানলৈ নপঠায় কোনোদিন যদি ঈশ্বৰৰ নাম মুখত নলয় মৰিবৰ সময়ত তাক কৃষ্ণ বুলি কোৱা বুলিলেও সি ক'ব নোৱাৰিব আয়ৈ বোপায়ৈ বুলিহে মৰিব লাগিব যে আমি মৰিবৰ সময়ত কি হ'ব লাগিব মুখত ঈশ্বৰৰ নামটো আহিব লাগিব তাৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈ আহি অভ্যাস কৰিব লাগিব এজন দাৰ্শনিক পণ্ডিতে কৈছে দি থট অফ গড কামছ টু এ মেন at the time of the death only through the grace of God আমি মৰিব সময়ত মুখত ঈশ্বৰ নামটো হ'বলৈ হ'লে আহিবলৈ হ'লে ঈশ্বৰৰ আমাৰ ওপৰত কৃপা পৰিব লাগিব আৰু ভগৱন্তৰ পৰা সেই কৃপাটো পাবলৈ আমি কি কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে
every hour, rather every second. 24 ঘণ্টাত 1 সেকেন্ড হলেও ঈশ্বৰৰ নামটো ল'বলৈ আমি অভ্যাস কৰিব লাগিব. When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে এতিয়া যেতিয়া সবল অভ্যাস এটা হৈ যাব, তেতিয়া অজামিলৰ দৰে নাৰায়ণ বুলি অনায়াসে আহিব. অজামিলে তেওঁ 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ থৈছিলে, নাজানে ভগৱানৰ নাম বুলি. কিন্তু মাধৱদেৱে আমাক ঘোষাত লিখিছে, চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম. সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নজানি. ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম আপুনি মাত্ৰ ল'বলৈ অভ্যাস কৰক, ল'ৰা ছোৱালীক কৰাওক, আপোনাৰ জীৱই গতি পাই যাব.